কৈ তেটো ফালি চিঞৰি ভাগৰি গ'লোঁ। প্ৰথম কথা অসমীয়া ল'ৰা হিচাপে আহিছিলোঁ দুপইচা ঘটিম বুলি দীঘলী পুখুৰীৰ পাৰত, কিন্তু দখল কৰা নাছিলোঁ। বিচাৰিছিলোঁ এটা জেগা, সঠিক জেগা, যাতে ভেণ্ডিং জ'ন হিচাপে যাতে স্বীকৃতি হওক। 2 নম্বৰ কথা, 2 বছৰ যেতিয়া আমি কাম কৰিলোঁ, চৰকাৰখনৰ পৰা এটা আশা আছিলে যে আমি জেগাডোখৰ পাম আৰু কেতিয়াও দীঘলী পুখুৰীত যাতে কালিমা নাহানো, সেইটো আমাৰ এটা প্ৰথম প্ৰয়াস আছিলে, যাতে মানুহে বেয়া নাপাওক, সন্মান যাতে হানি নহওক, কাৰণ আমি অসমীয়া ল'ৰা, খিলঞ্জীয়া ল'ৰা। 2 নম্বৰ কথাটো হ'ল 100 বাৰ চাগে আমি এপ্লিকেশ্যন দিলোঁ, বহুতবাৰ ৰিকুৱেষ্ট কৰিলোঁ যে ছাৰ দাহাল ছাৰ, কিন্তু দাহাল ছাৰ সঁচাকৈ ভাল, মেয়ৰ ছাৰকো আমি কেতিয়াও বেয়া বুলি কোৱা নাই। যেতিয়া আমি দিলোঁ, আমি এইটো বিচাৰিছিলোঁ, কিন্তু ৰাইজৰ আগত আজি আমাক এনেকুৱা সজোৱা গ'ল যে আমি দখলী, আমি অনা অসমীয়া বহিৰাগতৰ পৰা আহি পেলাই আমি দখল কৰিছোঁ। কিন্তু আমি যেতিয়া বুজাইছিলোঁ ছাৰক, যেতিয়া কৈছিলোঁ যে ছাৰ বাইদেউ আমি এটা জেগা লাগে য'ত আমি 100 জন বা 50 জন দোকানী গৈ পেলাই অসমীয়া খাদ্য, অসমীয়া সাজ পোছাক, অসমীয়া লগা অনুভৱ থকা এখন ভেণ্ডিং জ'ন বনাব পাৰোঁ, যাতে দাদা পাটায়া বা আমাৰ মানে আপোনাৰ গেংটক, ছিকিম আদি বা কলিকতা বা আপোনাৰ বেংককৰ নিচিনা আমি এটা খুব ধুনীয়াকৈ অসমখন আমি দেখুৱাব পাৰোঁ। আপুনি কি সঁচা কথা কৈছে বাইদেউ? আপুনি কি হিচাপে কমপ্লেইন দিছে সেইটো কওক। আপুনি কি হিচাপে কমপ্লেইন দিছে? আমি কষ্ট কৰিছো, আমি বেয়া ধান্দা কৰা নাই ন ইয়াতে। আমি বেয়া ধান্দা কৰি আছো নেকি? কষ্ট কৰি খাই আছো আমি। আপুনি ভাল ক'ব নোৱাৰে, বেয়া কিয় ক'ব? দাদা তেওঁ আমাৰ এগেইনষ্টত কৈ আছে। এভেকশ্যন কৰিলে এতিয়া কি ক'ম মই? এতিয়া চৰকাৰৰ হুকুম আহিছে, চৰকাৰে এভেকশ্যন কৰিছে, কিন্তু আমাৰ 500টা ফেমিলিৰ কথা চৰকাৰে ভাবা নাইতো। আজি আমি সেই বিজেপি চৰকাৰ আনি নিজে বিপদত পৰিলোঁ।